हेलो फ्रेंड्स, आज मैं पिठा बनाई आसो। रेसिपी तो आरम्भ करिम, बोलकचोन। ইয়াতে দিছো আটা, তাৰপিছত দিম মই এয়া চাউলৰ গুড়ি, লগতে এইটো মানে ঘৰতে বনোৱা চুজি চাউলৰ গুড়ি মিক্স আছে। তাৰপিছত ইয়াত দিম মই ইয়াত পিঁয়াজ, ধনিয়া পাত, কেঁচা জলকীয়া। মই অলপ পিঁয়াজ বেছি কৰি দিছোঁ, মানে পিঁয়াজটো খাব মই ভাল পাওঁ পিঠাত দিলে। গধূলি ভাবিছোঁ কি কৰিম, একাপ চাহ খাব মন গৈছে পিঠাৰে। এয়া ভাবিছোঁ নামাজৰ পিছতে মই অকণমান পিঠা বনাম বুলি ভাবিছোঁ যে ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। এয়া দিছোঁ নিমখ, লগতে এয়া হৈছে আদাৰ পেষ্ট। মই আদাও অকণমান বেছি কৰি দিছোঁ। এয়া হৈছে খোৱা চৌদা অকণমান দি দিছোঁ, পিঠাটো নৰম হ'ব। খেৰৰ জোল হয়। ইয়াতে এতিয়া পানী দি দিম, নৰ্মেল পানী। কণী এটা দি দিছোঁ। খেজুৰৰ গুড়িটো, সেইটো কাৰণে অকণমান ক'লা খেজুৰৰ গুড়ি লৈছোঁ। এইটো অকণমান সৰু সৰুকৈ কাটি তাত দি দিম। এতিয়া ইয়াতে মই দিম অকণমান কালো জিৰা। এইটো খালে বহুত ভাল, খায়ো টেষ্টি লাগে, বহুত টেষ্টি। এতিয়া মই ঘি দি দিছোঁ, টাৱাখন গৰম হৈ গ'ল। মই একদম কম হেৰিত বনাম, মানে অকণমান ঘি দি বনাম। তেল খোৱাতকৈ ঘি খালে ভাল। অলপ ডাঙৰ ডাঙৰকৈ বনাই দিম। ধুনীয়া কালাৰ হৈছে, তুমি ভাল পোৱা নে? বহুত ভাল লাগে মোৰ খাই। তেল কমকৈ দিলে ভাল লাগে, আৰু ঘি দিলে আৰু ভাল লাগে। ঘি দি বনালে ভাল লাগে খাই। ধুনীয়া হৈছে দেখোন। এই পিঠাটো তোমাৰ দাদা, তোমাৰ আব্বা চবেই ভাল পায়। সেইটো কাৰণে মই ভাবিছোঁ যে আজি গধূলি চাহত মানে আবেলি আমি বিস্কুট দি চাহ নাখাওঁ, এইটো পিঠা বনাই দিম। সেইটো কাৰণে ভালো খোৱাইতো ঘৰতে পিঠা খালে ভালো লাগে ন, বহুত দেৰিলৈকে একো খাব নালাগে। এইটো হৈ গ'ল, গৰম গৰম খাব পাৰিবা তুমি এতিয়া। এতিয়া পিঠাকে দিব। এতিয়া তাই দিম বুলি কৈছে এটা, তাইও বনাই চখ আছে বনাই। গাইছ ৰেডি হৈ গ'ল, আৰু আধা বনাব আছে বাৰু। আমি চাহ খাব লাগে এতিয়া। কেনেকুৱা লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰিব। ভিডিঅ'টো গৰম আছে, একদম গৰম। ধুনীয়া হৈছে, নৰম হৈছে গাইছ, এই দেখিছেনে? ধুনীয়া হৈছে। আজিলৈ ভিডিঅ'টো ইমানে। থেংক ইউ, আল্লাহ হাফিজ।